বস্তু আচলতে এই অঞ্চলৰ মানুহ বহুতখিনি দাবী বুলি নহয়, তেওঁলোকৰ আচলতে মোৰ বিধায়ক হৈছে মই দিয়াৰ দায়িত্ব আছিলে, মোৰ এই দায়িত্ব আছিল যে জনসাধাৰণক ইয়াতে নেশ্যনেলাইজ বেংকৰ এটা শাখা আহিব লাগে। এই শাখাখন ইয়াতেতো গোটেই কমাৰ্চিয়েল এৰিয়া ব্যৱসায় বাণিজ্য কৰে, মই চেষ্টা কৰি আছিলোঁ কি নহওক অল ৱেল ডেট এলছ ৱেল। আজি শেষত আমি এটা ব্ৰাঞ্চটো পালোঁ, বিষয়াসকলে গোটেইখিনি কথা কৈছে আৰু ৰাইজৰ নিশ্চিতভাৱে সহযোগ থাকিব। আৰু আপোনাকো কৈছোঁ যে সকলোৱে মিলি পেলাই শাখাটো ভালকৈ চলাব লাগে, তেওঁলোকে যাতে আমাক ভালকৈ সেৱা দিয়ে আৰু ৰাইজে যিখিনি মানে ফাইনেন্সিয়েল ছিকিউৰিটি বেংকৰ পৰা পাব লাগে সেইখিনি পাই আছে। আৰু মেৰাপানী যিটো IB আছিলে সেইটো অলপ মানে তাৰ মেৰামতি আমি সুন্দৰভাৱে কৰিছোঁ। ইয়াত এটা IB এটা লাগে, আগৰ পৰা আছিলে কিন্তু কিছু অসুবিধা হৈ আছিলে, সেইটো আজি সুন্দৰভাৱে নিৰ্মিত হ'ল। মই বিষয়াসকলে নিজে কৈছোঁ তাক যাতে সুন্দৰভাৱে মেইনটেইন কৰি ৰাখে। বাইদেউ, যিহেতু অসম নাগালেণ্ড সীমান্তত কি প্ৰধান অঞ্চল, কৃষকসকলৰ কিমান মানে ইয়াৰ পৰা লাভালাভ হ'ব? যথেষ্টখিনি লাভালাভ হ'ব। ইয়াৰ পৰা তেওঁলোকে আচলতে বেংকটো ইয়াত থাকিলে নিজে ওচৰত আহিব বেছি সময় নালাগে, গোলাঘাটলৈ যাব লাগে বা সময় খৰচ হয়, বেংকৰ লগত সঘনে যোগাযোগ কৰি থাকিব লাগে। আৰু চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে বহুতো আঁচনি আছে বেংকৰ জৰিয়তে যিবিলাক লাভ কৰে সেইবিলাকো পাবৰ কাৰণে ফলপ্ৰসূতে পাবৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব।